অসম গণ পৰিষদৰ সমগ্ৰ অসমতে জন্ম হোৱাৰ পৰা দুবাৰকৈ শাসনত আছিলে, দুবাৰকৈ মিত্ৰজোঁটত থাকি চৰকাৰত আছে আৰু তিনিবাৰকৈ বিৰোধী পক্ষত আছিলে। বিৰোধী পক্ষত থাকোঁতেও যথেষ্ট সবল আৰু শক্তিশালী বিৰোধী আছিলে আৰু সমগ্ৰ অসমতে এটা শিপা আছে, ভেটিও আছে। দলৰ কৰ্মীসকল এতিয়া পুনৰ উৎসাহেৰে লাগি পৰিছে মাননীয় সভাপতি অতুল বৰাৰ নেতৃত্বত আৰু সৰ্বস্তৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ৰাজনৈতিক দল হিচাপে প্ৰত্যেকগৰাকী মানুহৰ মন থাকে। কিন্তু এই সকলো কথা বতৰাবিলাক মই যিমান দূৰ গম পাইছোঁ এটা বিশেষ গ্ৰুপক ছাৰ্ভে কৰিব দিছে। আমাৰ দাবীৰ ওপৰত নহয়, কেন্দ্ৰীয় সমিতিৰ যিটো গোপন ছাৰ্ভে হৈ আছে সেই ছাৰ্ভেৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰিব বুলি আমি গম পাইছোঁ। সেই ছাৰ্ভেৰ প্ৰতিবেদন মাননীয় সভাপতি কাৰ্যকৰী সভাপতি মহোদয়ে পৰ্যালোচনা কৰি তাৰ ওপৰত মিত্ৰজোঁটৰ লগত আলোচনাত মিলিত হ'ব আৰু মই ভাবোঁ মন সকলোৰে থাকে, কিন্তু এটা যুক্তিসংগত নিশ্চিতভাৱে মিত্ৰজোঁটত সন্মানজনক যুক্তিসংগত সমষ্টি আমি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু মই আগতেও কৈছিলোঁ যে 50টা সমষ্টি অসম গণ পৰিষদে আজিৰ তাৰিখত খেলিব পৰা সক্ষমতা আছে। তাৰ ভিতৰত মিত্ৰজোঁটৰ লগত আলোচনা বিলোচনাৰ অন্তত এটা সন্মানজনক সিদ্ধান্তত আমি উপনীত হ'ব পাৰিম বুলি আশাবাদী। বিৰোধী ৰাজনৈতিক দল এটাই আজি 4.5 বছৰ ৰাইজৰ ওচৰলৈ যাব নোৱাৰাটো তেওঁলোকৰ এটা মূল বিফলতা বুলি আমি ভাবোঁ। আৰু মিত্ৰজোঁটটো তেওঁলোকে দেখুৱাব পৰা নাই যে আমাৰ লগত অমুক থাকিব। কেতিয়াবা অখিল গগৈ বেলেগ ধৰণে কয়, কেতিয়াবা বেলেগ ধৰণে কয়। এনেধৰণৰ মিত্ৰজোঁটটোত এটা আউলেই আমি দেখি থাকিবলৈ পাইছোঁ। এনে কথাখিনিয়ে আমি শাসকীয় পক্ষ হিচাপে আমি আনন্দিত, কিন্তু বিৰোধী পক্ষৰ যিখিনি আমি কুচকাৱাজ দেখিছোঁ সেই পক্ষত তেওঁলোকৰ সমৰ্থক বা বিৰোধী ভোটাৰো নিশ্চয় প্ৰত্যেকটো অঞ্চলতে আছে। সেই ভোটাৰসকল কিন্তু হতাশগ্ৰস্ত হৈছে। আমি তেওঁলোকৰ ওচৰ চাপিছোঁ, তেওঁলোকৰ লগত মনৰ কথা পাতিছোঁ। তেওঁলোকে বহুতো এতিয়া দল এৰিবলৈ প্ৰস্তুত হৈ আছে আৰু আমাৰ মিত্ৰজোঁটৰ পক্ষত আহি যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেইকাৰণে মই কংগ্ৰেছক অনুৰোধ জনাম, সময় থাকোঁতে তেওঁলোকৰ অন্তত ৰাইজৰ ওচৰলৈ নগ'লেও তেওঁলোকৰ নিজা সমৰ্থক আৰু ভোটাৰখিনিক ধৰি ৰখাৰ চেষ্টা কৰা ভাল, নহ'লে সেই ভেটি উচ্ছন হোৱাৰ উপক্ৰম হ'ব। মই ভাবোঁ ব্যক্তিগতভাৱে ৰাজেন গোহাঁই ডাঙৰীয়া ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী আৰু বিজেপিৰ দৰে এটা সৰ্ববৃহৎ দলত তেখেত আছিলে, 4বাৰকৈ সাংসদ হ'ল, দলটোৰ ৰাজ্যিক সভাপতি হ'ল, মন্ত্ৰী হ'ল। মোৰ ব্যক্তিগত অনুভৱ তেওঁ দল সলনি কৰাটো এই বয়সত এটা অনুচিত ৰাজনৈতিক ঘটনা বুলি মই ভাবোঁ। কাৰণ যিটো দলে তেওঁক প্ৰতিষ্ঠা কৰিলে, সন্মান দিলে, নেম এণ্ড ফ্ৰেম দিলে, সেই দলটোক তেওঁ এৰি থৈ যোৱাটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু সেইকাৰণে মই ভাবোঁ যে নগাঁও ৰাজনীতি বা মধ্য অসমৰ ৰাজনীতিত আজিৰ তাৰিখত ৰাজেন গোহাঁই ডাঙৰীয়া বিশেষ একো প্ৰভাৱ পেলাব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।